ভগৱান সকলোৰে ওপৰত ভগৱানে আমাক মাৰ্গদৰ্শন দিছে আৰু যিগৰাকী ভগৱান গণেশ দেৱতাৰ আজি ইয়াত পূজা অৰ্চনা হৈছে তেওঁ নিজে এক মূৰ্ত প্ৰতীক জ্ঞানৰ তেওঁ নিজে এক মূৰ্ত প্ৰতীকে বিশাল বপু যাৰ পেট ইমান বিশাল কিন্তু ঠাট্টা মস্কৰা কৰিব নালাগে তাত সোমাই আছে জ্ঞান তাত সোমাই আছে প্ৰজ্ঞা তাত সোমাই আছে সাধনা তাত সোমাই আছে জীৱনৰ অনাবিল সৌন্দৰ্য আৰু তাতেই সোমাই আছে সমস্ত বিশ্বৰ সৃষ্টিশীল চেতনা কিদৰে লিখিব লাগে কেনেকৈ লিখাব লাগে মন্ত্ৰ কি বেদ কি বেদাংগ কি বেদান্ত কি সমস্ত কথা তেওঁৰ জীৱনৰ দৰ্শনত সোমাই আছে কাৰণ তেওঁ দেৱী দুৰ্গাৰ মলয়ৰ পৰা জন্ম এককভাৱে জন্ম হৈ সেই দিনতে তেওঁ এগৰাকী সুপুৰুষলৈ ৰূপান্তৰ হৈছিল বালক হৈও তেওঁ হৈছিল এগৰাকী বাহুবলী আৰু যি বাহুবলীয়ে মহাদেৱৰ দুৱাৰ বন্ধ কৰিব পাৰিছিল মহাদেৱে যেতিয়া পাৰ্বতীৰ ওচৰলৈ আহিছিল তেতিয়াই বন্ধ হৈ গৈছিল দুৱাৰ আৰু সন্মুখত থিয় দি আছিল এইগৰাকী বালক কিন্তু বিধিৰ বিধান কোনেও কেতিয়াও আজিলৈকে খণ্ডন কৰিব পৰা নাই সেই ধুনীয়া সুন্দৰ বালক শিৱপুত্ৰ বা পাৰ্বতী পুত্ৰ হৈ নাথাকিল এইবাবে যে ঐশিক নামৰ ঐৰাৱতটোৱে ৭,০০০ বছৰ ধ্যান কৰিছিল যে মই হে দেৱাদিদেৱ তোমাৰ পুত্ৰ হ'ব খোজো তোমাৰ পুত্ৰ হ'ব খোজো তোমাৰ পুত্ৰ হ'ব খোজো এয়া আছিল বিধিৰ বিধান বাবে সেই ঐৰাৱতৰ মূৰ্তি আনি গণেশৰ মূৰ্তি শিৰচ্ছেদ কৰি তাত সংযোগ কৰা হ'ল এই এটা ঐৰাৱতৰ মূৰ্তি ঈশ্বৰে ইচ্ছা কৰিলে কি কৰিব নোৱাৰিলেহেঁতেন যি মহাদেৱে মহাকাল ৰূপে সমগ্ৰ বিশ্ব ধাৰণ কৰি আছে তেওঁ এজন নিজৰ পুত্ৰক জীৱিত কৰি তোলাটো তেওঁৰ বাবে সহজ কথা আছিল তেওঁৰ বাবে সহজ কথা আছিল সতী দেৱীক পুনৰ জীয়াই তোলা কিন্তু জীয়াই তুলিব খোজা নাছিল কিয় বিধিৰ বিধান এই বিধিৰ বিধানৰ পৰা আইসকল আপোনালোকো মুক্ত নহয় আমিও মুক্ত নহয় কিন্তু আমাৰ যি জ্ঞান পৰম্পৰা এই জ্ঞান পৰম্পৰাই এটা কথাই সূচাইছে যে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ভিতৰত যদি গণতান্ত্ৰিক পৰম্পৰাৰে সমৃদ্ধ কৰা কোনো দেৱ সমাজ আছিল সেই দেৱ সমাজেই আছিল সনাতনী দেৱ সমাজ যি অযুত ব্ৰহ্মাণ্ডৰ অধিকাৰী শ্ৰীকৃষ্ণৰ সেই এক ব্ৰহ্মাণ্ড আৰু তাৰ তলতেই লক্ষ্মী নাৰায়ণ তাৰ বাওঁ কাষে শিৱৰ যি শিৱালোক আৰু তাৰ তলত স্বৰ্গলোক যাক পানীৰ মালভূমি কওঁ বা ইলাবৃত্ত বৰ্ষ বুলি কওঁ লক্ষ্মী নাৰায়ণৰ পুৰুষ আৰু প্ৰকৃতি সেই লক্ষ্মী নাৰায়ণৰ পুত্ৰ হ'ল মহাবিষ্ণু যি মহাবিষ্ণুৰ যজ্ঞ কৰা হয় আনহাতে শিৱৰ পুত্ৰ তেওঁ নিজে কাৰ্তিক যাৰ তেজৰ পৰা কৃত্তিকাৰ জন্ম হৈছিল আৰু শক্তি ধৰ্ম নিৰঞ্জনৰ ঘামৰ পৰা যাৰ জন্ম সেই শক্তি মলয়ৰ পৰাই জন্ম হৈছিল গণেশৰ এটা গণতান্ত্ৰিক পৰম্পৰা প্ৰত্যেকটো দেৱ দেৱতা আপুনি সৰস্বতীক ধ্যান কৰে বিদ্যাৰ বাবে লক্ষ্মীক ধ্যান কৰে শ্ৰীবৃদ্ধিৰ বাবে আৰু আপুনি এইদৰে যাক যাক ধ্যান কৰে সেই প্ৰত্যেক ধ্যানস্থ দেৱতাৰ বাবে